অসম চৰকাৰ এখন পঞ্চমখন বাজেট এই বাজেটখন অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী উদ্যোগত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে এই বাজেটখন দাখিল কৰিছে এই বাজেটখনে অসমৰ দুখীয়া লোকসকলৰ হিতৰ কাৰণে মংগলৰ কাৰণে এইখন বাজেট এই বাজেটখনে অসমৰ দুখীয়া যেনেকৈ অৰুণোদয় আঁচনি ইয়াত বৃদ্ধি কৰা হৈছে অৰুণোদয় আঁচনিৰ দ্বাৰাই আমাৰ প্ৰত্যেকগৰাকী মহিলা দুখীয়া মহিলাৰ ইয়াত 1250 টকা পাৰি তেওঁ পৰিয়ালটোক সকাহ দিছে আৰু বিদ্যুৎ দলে কৈছে কি যে এখন নিৰ্বাচনী বাজেট নিৰ্বাচনমুখী বাজেট কিন্তু আচলতে নিৰ্বাচনমুখী বাজেট আৰু এই বাজেটখনত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে দুখীয়া মহিলাসকলক দশমমান শ্ৰেণীৰ পৰা বিএ লৈকে 1000 পৰা 1200 টকা 1250 টকা আৰু 2050 টকালৈকে স্নাতকোত্তৰলৈকে মাহিলী 250 টকাকৈ 2050 টকাকৈ স্নাতকোত্তৰৰ বাবে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে 1000 টকা আৰু ডিগ্ৰীৰ কাৰণে 1250 টকালৈ এবছৰ 10 মাহৰ কাৰণে দিয়া হৈছে ইয়াৰ দ্বাৰাই এই যিসকল কন্যাই দুখীয়া কন্যাই চৰকাৰী স্কুলত পঢ়ি আছে বা এই মহিলাসকলে চৰকাৰ স্কুলত পঢ়িবলৈ যাওঁতে তেওঁলোকৰ যাতায়াতৰ অসুবিধা হয় আৰু বিভিন্ন সময়ত টকা পইচাৰ কাৰণে স্কুললৈ যাব নোৱাৰা হয় স্কুল বন্ধ ৰাখিবলগীয়া হয় গতিকে তাৰ কাৰণে এই দুখীয়া ছোৱালী ল'ৰা ছোৱালীৰ কাৰণে আমাৰ চৰকাৰে তেওঁলোকক সকাহ দিছে এইখন চৰকাৰে নিকাভাৱে নিযুক্তি দিছে এইখন চৰকাৰ প্ৰতিশ্ৰুতি আছিলে 1 লাখ নিযুক্তি এতিয়া 1 লাখ নিযুক্তি 1,19,000 হ'লগৈ ইয়াৰ বাহিৰত 40,000 আকৌ নতুনকৈ বিজ্ঞাপন দিছে গতিকে এইখন এখন জনমুখী চৰকাৰ এই চৰকাৰখনে বিনামূলীয়াভাৱে আৰু বা গৃহ দিছে বিনামূলীয়াভাৱে ৰেচন কাৰ্ড দিছে চাউল দিছে বিনামূলীয়া লেট্ৰিন দিছে আৰু বিনামূলীয়া অৰুণোদয় দিছে আৰু কি দিব পিএমএ ঘৰ দিছে গতিকে এইখন চৰকাৰে দুখীয়া চৰকাৰ শেহতীয়াকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখন চৰকাৰক মধ্যবিত্ত শ্ৰেণীক সকাহ দিছে যেনেকৈ 12 লাখ কোটি টকা 12 লাখ ইনকাম লৈকে তেওঁলোকে ইনকাম টেক্স দিব নালাগে গতিকে এইখন চৰকাৰ এখন জনমুখী বাজেট এইখন চৰকাৰ বিৰোধী দলে কয় যে এখন নিৰ্বাচনমুখী বাজেট নহয় এখন নিৰ্বাচনমুখী বাজেট তেওঁলোকে যোৱা এইবাৰ বিধানসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছ আৰু বিধায়কসকলে কৈছে যে অৰুণোদয় কাটি দিব লাগে ৰাস্তা ঘাট বনাব লাগে কিন্তু ৰাস্তা ঘাট নগৰ চহৰ সকলোতে উন্নয়নৰ যাত্ৰা এক বিস্তাৰিত হৈছে ৰাস্তা পদূলি হৈছে ভাৰতবৰ্ষ স্বাধীন 78 বছৰ অতিক্ৰম কৰিলে দীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰ হ'ল কিন্তু ৰাস্তা পদূলি কোনো কাম নকৰিলে এচপা মাটি নপৰিলে এচটা পাথৰ নপৰিলে আৰু এইখন চৰকাৰ দিনত চুকে কোণে ৰাস্তা হৈছে ৰাইজ সকলোৱে ভাল পাইছে তেওঁলোকে কয় যে এইখন অৰুণোদয় কিয় কাটি দিব লাগে এইখন নিৰ্বাচনমুখী আহিছে মই যোৱা দেওবাৰে কুকতলি পঞ্চায়তত যেতিয়া এখন পঞ্চায়তৰ সভাত গৈছিলোঁ মোৰ সমষ্টি কুকতলি পঞ্চায়তত মই মিটিঙৰ পৰা উঠি আহি মোৰ আই মাতৃ তিনিগৰাকীয়ে মাটিত বহি তামোল খাই আছে আই মাতৃ তিনিজনী সুধিলে এই তোহনে তিনিজনী কি কৰি আছ তেতিয়া হেনে তিনিজনী কি ক'লে এই বোপাই ৰমা এইখন চৰকাৰে বৰ ডাঙৰ কাম কৰিছে আমি আশীৰ্বাদ দিছোঁ বোলে কি ডাঙৰ কাম কৰিলে মোক ঘৰ এডোখৰ দিলে এটুকুৰা দিলে এডোখৰ দিছে বুলি কৈছে এডোখৰ অৰুণোদয় 1250 টকা দিলে আৰু মোক বিনামূলীয়া একে চাউল দিলে আৰু লেট্ৰিন দিলে অৰুণোদয় দিলে আৰু এই অৰুণোদয় পইচাকেইটা মই বিলত মাছ মাৰিবলৈ জাকৈ মাৰিবলৈ গৈছিলোঁ আজিকালি বিলতো মাছ পোৱা নাযায় মোৰ নাতি আৰু সোণাকেইটা ইয়াই কেপইচামান দি মই খুব কেঁচামান সুন্দৰকৈ খোৱালোঁ খুব আনন্দ লাগিছে পোৱালি নাতি পুতিকেইটা গতিকে তহঁতক আশীৰ্বাদ দিছোঁ ৰামা বোপাই তোৰ চলি যিমান হওক আয়ুস যিমান হওক মোৰ আয়তে যদি আশীৰ্বাদ দিছে তেতিয়া মই ক'লোঁ মোৰ দেখোন চলি নাই এতিয়া ক'লে ঐ তোৰ চলি আমি লগাই দিম যা
আৰু আমাৰ মই কওঁ যে মোক লগাই দিলে নহ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তহঁতৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰোঁতে কৰোঁতে চুলি হৈ গৈছে ঐ তাকো লগাই দিম যা তই কবি গৈ যা আমাৰ মাননীয় মহোদয় মুখ্যমন্ত্ৰীক আমি চুলি লগাই দিম যা এনেকৈ কৈছে গতিকে এইখন জনহিত চৰকাৰ আৰু ৰাইজৰ জনপ্ৰিয় চৰকাৰ কাৰণে আই মাতৃসকলে এনেদৰে কৈছে যোৱা কালি মই তিনিখন মোৰ পঞ্চায়তত তিনিটা পঞ্চায়ত মই মিটিং কৰিছোঁ প্ৰথমে কৈলোঁ মই বৰঙাবাৰী দ্বিতীয়তে কৈলোঁ মই কুৰগাঁও তৃতীয়তে কৈলোঁ মই মানিপুৰ মোৰ আইসকলে এনেকুৱা হৃদয় জয় কৈছোঁ মোৰ আইসকলে কৈছে যে আমাক আমি পোৱা নাই নোপোৱাখিনিয়ে কৈছে পোৱাখিনি হাঁহিছে নোপোৱাখিনি হাহাকাৰ হৈছে আজি 5টা বজাতো মোৰ আই মাতৃসকলে এনে দীঘলীয়া লানি দীঘলীয়া শাৰী পাতিছে মই চবকে দিম আৰু চবকে পাম চবকে দিবলৈ পাৰিম এইবাৰ গতিকে মোৰ কোটাত আছে যথেষ্ট 3,000 টকা মই চবকে দিব পাৰিম আৰু অৰুণোদয় আৰু বঢ়াইছে আমাৰ চৰকাৰে আৰু যিখিনি বাকী আছে চবকে দিয়াৰ কাৰণে গতিকে এইখন হ'ল দুখীয়া চৰকাৰ এইখন ধনী চৰকাৰ নহয় ধনী মানুহৰ কাৰণে এইখন দুখীয়া চৰকাৰ এনে এখন চৰকাৰ সমালোচনা কৰিছে এই বাজেটখনক মই বিৰোধী কৈছোঁ সমালোচনা প্ৰত্যেকৰে দায়িত্ব আছে কিন্তু সমালোচনা হোৱাৰ আত্মসমালোচনা আৰু গঠনমূলক পৰামৰ্শ সমালোচনা কৰিবই লাগিব বিৰোধী দলে যদি সমালোচনা নকৰে তেনেকৈ কি হ'ব গতিকে বিৰোধী দলে সমালোচনা কৰিব লাগিব তেওঁলোকৰ দায়িত্ব কৰ্তব্য সমালোচনা কৰাটো আৰু আমি যদি ভুল কৈছোঁ আমাক সকীয়াই দিয়ক ভুলটো শুধিয়াই দিয়ক তেওঁলোকৰ দায়িত্ব আছে গতিকে এইখন চৰকাৰ কোনোদিনে এইখন লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'লে সেয়া দেখিছ আৰু লগাইছে আহক আহক মোক বহুৱাইছে বহুৱাই পেলাই কৈছে যে যোৱা নিশাখন নিৰ্বাচনত মই সুধিছিলোঁ আমাৰ তাত যে কিমান ভোট পাবি মই বোলে 50,000 বা 60,000 ভোট পাম দেখিছ কথা দিল কথা ৰাখিলে তহঁতে পাৰিবি বাকী বিধায়কসকলক কৈছে তহঁতে পাৰিবি এনেদৰে আমাৰ এইবাৰ কিমান পাবি মই এবাৰ 70,000 পাম এবাৰ 70,000 অনিবাৰ্য পাম কাৰণ কিয় যোৱাবাৰ মই 4,500 ভোট সংখ্যালঘু ভোট পাইছিলোঁ এইবাৰ এতিয়া জইন কৰি আছে তেওঁলোকে গতিকে তাৰপৰা যদি 2,500 ভোট পাওঁ আমাৰ 20% ভোট হিন্দু ভোট কংগ্ৰেছী ভোট এই কংগ্ৰেছী ভোট 20% পাইছিলে এইবাৰ যিমান মই 25টা পঞ্চায়ত আছে 25টা পঞ্চায়তৰ পৰা কংগ্ৰেছে যোগদান কৰি আছে 25,000 ভোট পাইছে 25,000 মই 10,000 ভোট পাম 10,000 6,000 16,000 ভোট 16,000 60,000 ভোট কিমান হ'ব 76,000 ভোট মই 6,000 বাদ দিলে 70,000 ভোট পাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই কথা কৈছে মোক কৈছে এয়া দেখিছ বাকী বিধায়কসকলক কৈছে দেখিছ আমাৰ কি কথা কৈছে তহঁতে এনেকৈ ক'ব পাৰিবি নোৱাৰিবি গতিকে মোক কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ জনাইছোঁ গতিকে এইখন বাজেট জনমুখী বাজেট ৰাইজৰ বাজেট দুখীয়া বাজেট এইখন চৰকাৰে মোৰ 25টা পঞ্চায়ত আছে 25টা পঞ্চায়তৰ পিছত মই 25টা জিকি এটা পঞ্চায়তো অলপ দিগদাৰী আছিলে এইখন সেইটো হৈছে এই জালুগুটি হৈ গ'ল মিকিগাঁও তাত মিকিগাঁও মাইনৰিটিখিনিয়ে কৈছে যে আমাক টিকেটটো আমি বিজেপি এবাৰ জিকাম তাত আছে আমাৰ 2টা ৱাৰ্ড হিন্দু 2টা ৱাৰ্ড আৰু 8টা মাইনৰিটি ৱাৰ্ড এই 8টা যদি আহি যায় এনে কৈছে আমাৰ দায়িত্ব যেতিয়া 100% মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে পঞ্চায়ত নিৰ্বাচন আমাৰ ছেমিফাইনেল আৰু বিধায়কসকলৰ কাৰণে এটা ভাগ্য নিৰ্ণয় হ'ব গতিকে মই 25টা পঞ্চায়তে জিকিম তাত কোনো সন্দেহ নাই তাত 25টা পঞ্চায়তে জিকিব হ'ব আৰু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাজেটখন শুনিছে বাতৰি কাকতত শুনিছে ৰেডিঅ'ত শুনিছে কিন্তু আই মাতৃসকল গাঁৱলীয়া মানুহে শুনা নাই গতিকে প্ৰত্যেকখন জিলা সমিতিতে বিজেপি জিলা সমিতিতে সাংবাদিকসকলক মাতি প্ৰচাৰ কৰিবলৈ দিছে তাৰ কাৰণে সাংবাদিকসকলক আজি মাতি আনি এখন প্ৰেছ মেল দিয়া হৈছে এই প্ৰেছ মেলৰ জৰিয়তে যাতে জিলাখনক গম পায় ভিতৰুৱা আই মাতৃসকল আছে বোপাইসকল আছে সেইসকলে যাতে গম পায় যে এনেকুৱা ধৰণৰ বাজেট হৈছে আমাৰ দুখীয়া শ্ৰেণীৰ কাৰণে মংগলৰ কাৰণে হৃদয়ৰ কাৰণে এইখন বাজেট হৈছে এখন প্ৰচাৰ কৰিবৰ কাৰণে আজি প্ৰেছ মেল দিয়া হৈছে এই প্ৰেছ মেলখনেই আমাৰ মৰিগাঁও জিলা গাঁৱে ভূঞে নগৰীয়া চহৰে সকলোকে যাতে জনাই দিবৰ কাৰণে আজি প্ৰেছ মেলটো দিয়া হৈছে অৰুণোদয় আমাৰ অৰুণোদয় আমাৰ আগতে দিয়া হৈছে অৰুণোদয় এতিয়া দিয়া নহয় অখিল গগৈ মই দিছোঁ কাকতি ফৰেন
ই জাপ মাৰি ফুৰে গতিকে এই কাকতি প্ৰসংগৰ কথা আপোনালোকে নকৰিব আৰু বিধানসভাতো বহুবাৰ তেওঁ লজ্জিত হৈছে অপমানিত এনেকুৱা বিধায়ক থাকিব লাগে মাৰ্জিত হ'ব লাগে কথাবিলাক আৰু গঠনমূলক হ'ব লাগে তেওঁ যাকে বা তেওঁকে ক'লে হ'ব না অনাৰেবল চিফ মিনিষ্টাৰ এগেইনষ্টত যোৱা মানুহজনৰ কি মান্যতা